আজি পবিত্ৰ ঈদ উল ফিতৰ বিগত এমাহ ধৰি ৰমজানৰ ৰোজা ৰাখি কঠোৰ ব্ৰত পালন কৰাৰ পিছত আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিছে ঈদ উল ফিতৰ। ত্যাগ আৰু সংযমৰ প্ৰতীক পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে আজি প্ৰান্তে প্ৰান্তে সামূহিক নামাজ সম্পন্ন কৰা হয়। বৰপেটা জিলাৰ মাজদিয়া চেঙা কোকাৰপাৰ মিলন আঞ্চলিক ঈদগাহ ময়দানত আজি 10 সহস্ৰাধিক লোকে একেলগে আদায় কৰে ঈদৰ নামাজ। মৰিকাৰ হাফিজকাৰী শ্বেখ আব্দুল ওহাব খানে ঈদৰ নামাজত ইমামতি কৰে, লগতে বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা কৰা হয়। এইটো ভাল, গোটেই বিশ্ব মানৱ জাতিৰ শান্তিৰ কাৰণে আমি এইটো প্ৰতিষ্ঠান কৰোঁ, যাতে গোটেই বিশ্বৰ মানৱ জাতি শান্তি পায়। সেইকাৰণে আমি আল্লাহৰ ওচৰত দোৱা কৰোঁ। এইটোৱে আমাৰ কামনা। এক মাহৰ ৰোজা ৰাখি পেলাই গোটেই বিশ্ব মানৱ জাতিৰ কাৰণে আমি যাতে হিন্দু মুছলমান গোটেই ধৰ্মাৱলম্বী মানুহ এক হৈ নেক হৈ একেলগে থাকিব পাৰোঁ, সেইকাৰণে দোৱা কৰা হয়। সেইকাৰণে একমাত্ৰ এইটো অনুষ্ঠান, আৰু আন একো উদ্দেশ্য নহয়। এইটো উদ্দেশ্য হ'ল গোটেই জাতিৰ কাৰণে, গোটেই মানৱ জাতিৰ কাৰণে। কাৰণ আমি ইনচান, আমি গোটেই ইনচানিয়ত শিকিব লাগিব। ইনচানিয়ত হ'ল আমাৰ কাম্য। গতিকে ইনচানৰ ওপৰত মৰম কৰিব লাগিব, মৰমৰে পৃথিৱীত জীয়াই থাকিব লাগিব। সেইকাৰণে আজি আমি শান্তি কামনা কৰিছোঁ, যাতে আল্লাহ পাক আমাক শান্তি দিয়ে।